কোটি টাকার হেরোইন সমেত এক নেশা কারবারি আটক কাছাড়ে। দুর্যোগের মধ্যেও পুলিশের রক্তচক্ষুকে উপেক্ষা করে ড্রাগস পাচারের ব্যর্থ চেষ্টা। কাছাড় পুলিশের ড্রাগস বিরোধী অভিযান অব্যাহত। এবারের অভিযানে উদ্ধার 5 কোটি টাকার হেরোইন। শালচাপড়া এলাকা থেকে গ্রেপ্তার এক কুখ্যাত ড্রাগস মাফিয়া। গোপন সূত্রের খবরের ভিত্তিতে ড্রাগস বিরোধী অভিযান চালিয়ে কাছাড় জেলার শালচাপড়া এলাকা থেকে এক ড্রাগস ব্যবসায়ীকে আটক করার পাশাপাশি বৃহৎ পরিমাণে হেরোইন বাজেয়াপ্ত করেছে কাছাড় পুলিশ। আটক ড্রাগস ব্যবসায়ীর কাছ থেকে পুলিশ 47টি সাবানের বাক্স থেকে মোট 974 গ্রাম হেরোইন বাজেয়াপ্ত করেছে। পুলিশ আটক করেছে ভাগা বাজারের হাওয়াইথাঙের বাসিন্দা ড্রাগস ব্যবসায়ী শিরুক উদ্দিন লস্করকে। বাজেয়াপ্ত করা হেরোইনের বাজার মূল্য প্রায় 5 কোটি টাকা হবে বলে জানিয়েছেন কাছাড়ের পুলিশ সুপার নোমাল মাহাতো। ড্রাগস ব্যবসায়ীকে আটক করে পুলিশ জেরা অব্যাহত রেখেছে বলেও জানা গেছে। এছাড়া বহিরাজ্য থেকে হেরোইনগুলি বিক্রি করার উদ্দেশ্যে কাছাড় জেলায় নিয়ে আসা হয়েছিল বলেও জানিয়েছেন পুলিশ সুপার নোমাল মাহাতো। নিচাযুক্ত সামগ্রী বা ড্রাগসৰ বিৰুদ্ধে আমাৰ যি অভিযান অব্যাহত আছে আৰু এই অভিযানৰ এক অংশস্বৰূপে যোৱা পুৱতি নিশা আমি এটা বিশেষ সূত্ৰৰ পৰম খেদি আমি এটা অভিযান চলাইছিলোঁ আৰু এই গোটেই অভিযানটো চলিছিলে শালচাপড়া অঞ্চলত এই সদৰ থানাৰ এলেকাধীন শালচাপড়া অঞ্চলত নেশ্যনেল হাইৱে 37 নেশ্যনেল হাইৱেত এটা অভিযান চলিছিলে। আৰু এই অভিযান কালত আমি এখন অটো ৰিক্সা আৰু অটো ৰিক্সাখন বাঘা ধলাই অঞ্চলৰ পৰা আহি আছিলে। অটো ৰিক্সাখনৰ নাম্বাৰ হ'ল AS11 EC 4513। এই অটো ৰিক্সাখন আমি ইণ্টাৰচেপ্ট কৰোঁ, অটো ৰিক্সাখন আমি ধৰোঁ আৰু অটো ৰিক্সাখন ইণ্টাৰচেপ্ট কৰাৰ পাছত ইয়াত থকা এজন ব্যক্তি মানুহজনৰ নাম হ'ল শিৰুকুদ্দিন লস্কৰ। শিৰুকুদ্দিন লস্কৰ 24 years, son of ৰফিকুদ্দিন লস্কৰ। ধলাই অঞ্চলৰ হাৱাইথাং নামৰ গাঁৱৰ তেওঁ ব্যক্তি। এই ব্যক্তিজনকো আমি লগতে ধৰোঁ আৰু ধৰাৰ লগতে যেতিয়া আমি অটো ৰিক্সাখন খানতালাচি চলাওঁ তাত চাৰ্চ কৰোঁ। চাৰ্চ কৰোঁতে আমি 47 numbers of soap cases মানে 47 numbers of চাবোনৰ বাকচত সাসপেক্ট টু বি হিৰোইনছ থকা আমি পেকেট জব্দ কৰোঁ আৰু সেইখিনিক আমি তাতে জব্দ কৰাৰ লগতে আমি সেইখিনিত যিখন অটো ব্যৱহাৰ কৰিছিলে এই নিচাযুক্ত সামগ্ৰীখিনি সৰবৰাহ কৰিবৰ কাৰণে সেই গাড়ীখনিকো আমি তাত জব্দ কৰোঁ। আৰু গোটেই অভিযানটোত আমি যিটো আমাৰ পৰিমাণৰ আমি লাভ কৰিছোঁ, যিটো হিৰোইন আমি লাভ কৰিছোঁ তাৰ পৰিমাণ হ'ল 974 grams। 974 grams, it is about 1 kilograms of heroin আৰু আমি তাত জব্দ কৰিবলৈ সক্ষম হ'লোঁ। আৰু এই হিৰোইনখিনিৰ যিখিনি নিচাযুক্ত সামগ্ৰী এইখিনিৰ চোৰাং বজাৰত ইয়াৰ মূল্য প্ৰায় 5 কোটিৰো অধিক টকা হ'ব। গতিকে গোটেই অভিযান কালত আমি এইখিনি বস্তু আমি বৰামদ কৰিছোঁ আৰু ইয়াৰ লগতে যিসকল লোক আৰু ইয়াৰ লগত সম্পৰ্কিত হৈ আছে বা জড়িত হৈ আছে তেওঁলোকক ধৰিবৰ কাৰণে আমি জোৰ তদন্ত চলাই আছোঁ। আৰু এই যি অভিযান চলিছিলে এই অভিযানৰ যি প্ৰাইমা ফেচি যে প্ৰাৰম্ভিক তদন্তত আমি দেখা পাইছোঁ যে এই সামগ্ৰীখিনি বৃহৎ পৰিমাণৰ যিখিনি সামগ্ৰী আছে এই সামগ্ৰীখিনি নিচাযুক্ত সামগ্ৰীখিনি চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ ইয়ালৈ আহিছিলে আৰু আমাৰ জিলাৰ মাধ্যমেৰে অন্য এক চুবুৰীয়া ৰাজ্যলৈ লৈ যোৱাৰ পৰিকল্পনা আছিলে। গতিকে গোটেই বিষয়টো আমি এতিয়াও তদন্ত কৰি আছোঁ আৰু ইয়াৰ লগত যিখিনি যিখিনি আন্তঃৰাজ্য চক্ৰ বা জিলা যি চক্ৰ ইয়াৰ লগত জড়িত হৈ আছে তেওঁলোককো শীঘ্ৰে আমি ধৰিবৰ কাৰণে বা কৰায়ত্ব কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ।